অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকীক। অসমলৈ আহিবৰ কাৰণে অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰে। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব। 2015 চনত ঘৰ বনাবৰ কাৰণে লগা ইটাৰ দাম, পানীৰ দাম, শিলৰ দাম, লোহাৰ দাম একে হৈ আছে নেকি 2026 চনত মুখ্যমন্ত্ৰী ক'ব খুজিছে। অনুমোদন দিছিলে 73 কোটি টকা, 73.98 কোটি টকা দিলে কিমান শূন্য। এইটো হৈ গ'ল দিল্লীৰ আমাৰ প্ৰতি দৃষ্টিভংগী। তথ্য সহকাৰে কৈছো, এইটো মই কোৱা কথা নহয়, কেন্দ্ৰীয় চৰকাৰৰ অফিচিয়েল ৱেবছাইটত লিখি থকা তথ্য। তেওঁলোকৰ এজেঞ্চিয়ে গভৰ্ণমেণ্ট ইণ্ডিপেণ্ডেণ্ট এজেঞ্চিয়ে দিয়া তথ্য, এইটো মই দিয়া নহয়। 2025-26 চনতো 5,726.28 কোটি টকা বিচাৰিছিলে, অনুমোদন কৰিছে বহুত 1,396 কোটি টকা আৰু দিছে কিমান? দিছে 25%, 1/4, 323.39 কোটি টকা দিবলৈ মুকলি কৰি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো হ'ল আমাৰ অসমৰ প্ৰতি দিল্লীৰ দৃষ্টিভংগী। মই যি কৈছো তথ্য সহকাৰে কৈছো। গতিকে আমি এয়া নাজিৰা, শিৱসাগৰ, যোৰহাট অতি আদ্যবন্ত অঞ্চল য'ত ONGC আছে, এই তিনিটা অঞ্চলতে চাহ বাগিচা আছে। অতদিনে আমি এই অঞ্চলসমূহৰ পৰা কাঠ, আমাৰ সম্পদ আপোনালোকে লুণ্ঠন কৰি লৈ গ'ল। শিলগুটি লুণ্ঠন কৰি আছে, কয়লা লুণ্ঠন কৰি আছে। তাৰ উপৰিও আপোনালোকে ডেম বনাবৰ কাৰণে সেইটো বৃহৎ নদীবান সম্পৰ্কত মই বেলেগে প্ৰেছমিট দিম, আজি নকওঁ। গোটেই গুগল ইমেজ আছে, গোটেই ভূটানৰ ওপৰত যিমান নদীবান বনাব, অৰুণাচল আৰু নাগালেণ্ডত যিমান নদীবান বনাব, আমি ডাউন ষ্ট্ৰীমত থকা মানুহ, আমি অসমতে আমি ডাউন ষ্ট্ৰীমত নামনি অঞ্চলত বসবাস কৰিছো। চাব আপোনালোকে গুগল ইমেজ চাই দেখিব, মোৰ লগত আছে, মই আপোনালোকক এতিয়া দেখুৱাব খোজা নাই। কিমান আমি নামনি অঞ্চলত থকাৰ পাছতো আমাৰ বানপানীক লৈ, এই লুণ্ঠন ৰাজক লৈ কোনো ধৰণৰ চৰকাৰ চিন্তিত নহয়। মুখ্যমন্ত্ৰীয়ে খালি ইৰৰেছপন্সিবল, অদায়িত্বশীল মন্তব্য আগবঢ়াইছে। মানে এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী। এইটো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকে আক্ৰমণ কৰিছে। এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰী। তাৰমানে দুখ বেলেগক জাপি দি নিজে উদৰ পুৰাই খোৱাৰ যিটো কথা, পাহাৰ ধ্বংস কৰাৰ কথা, যিটো পাহাৰ ধ্বংস কৰি কয়লা চিণ্ডিকেট কৰি, শিলৰ চিণ্ডিকেট কৰি, কাঠৰ এইফালে গ্ৰীণ ফ্লাই ইণ্ডাষ্ট্ৰী বঢ়াই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ, সেইটো পূৰণ কৰা চিন্তা। আপোনালোকে জানি আচৰিত হ'ব, সেই অঞ্চলটোত, বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছে, তাত কিমান প্ৰেছাৰ মেচিন আছে? 138টাৰ পৰা 148টালৈকে প্ৰেছাৰ মেচিন। যেতিয়া কম হৈ গ'ল, যেতিয়া মানে নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল, এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি একেবাৰে। গতিকে আমি এইখিনি সেইকাৰণে আহ্বান জনাইছো যে এইটো এটা অসমৰ ৰাইজে জানিব খুজিছে, আমাৰ সকলোৰে জনাৰ অধিকাৰ আছে। ইয়াৰ এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰে। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছো, তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদীবান ওপৰত আছে নে নাই। কয়লা খননৰ ফলত পাহাৰ তলত, যিটো ৰাইজে অভিযোগ কৰিছে, তলত মানে ধুন্দা হোৱাৰ কাৰণে তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে। এটা প্লেট, এটা বেল্টৰ ওপৰতে মাতি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা চিণ্ডিকেটৰ মানুহে এইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে, যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। আমি কি হয় আমি নাজানো, এইটো চৰকাৰে জনাব লাগিব। সাংবাদিক বন্ধুসকল, আমি
অসম জাতীয় পৰিষদে আজি এখন বিশেষ সংবাদমেলৰ আয়োজন কৰিছো। আপোনালোকে সকলোৱে জানে অসমত ভয়ংকৰ বান পৰিস্থিতি। তিনিখন জিলা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত প্ৰলয়ংকাৰী বানে এক অতি ভয়ংকৰ পৰিৱেশ সৃষ্টি কৰিছে। ইতিমধ্যে চৰকাৰী হিচাপ মতেই 89 গৰাকী মানুহৰ মৃত্যু হৈছে, তাতকৈ বহুত বেছি। হেৰাই থকা মানুহৰ সংখ্যা ইয়াৰ লগত যদি সংযুক্ত কৰে 150 পৰা 200 মানুহৰ এই সংখ্যা হ'ব। কিন্তু এই পৰিস্থিতিত আপোনালোকে সকলোৱে জানে যে আমি অসমৰ ৰাইজে বিচাৰিছিলো দিল্লীৰ এই ক্ষেত্ৰত সহযোগিতা। পাকিস্তানত বানপানী হলেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰে। আপোনালোকক মই এই গোটেই কথাটো দেখাব খুজিছো। এইটো টুইটৰ যিটো টুইট কৰিছে, পাকিস্তানত বানপানী হওঁতেও আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই টুইট কৰিছিলে আৰু লগে লগে টুইট কৰিছে। পাঞ্জাৱত কৰিছে, আমি বেয়া পোৱা নাই, পাঞ্জাৱো খুব ভয়াৱহভাৱে আক্ৰান্ত হৈছিলে। তাৰ পাছত আৰু অসমত বানপানী হোৱাৰ পাছত তেওঁলোকৰ টুইট কৰিবৰ কাৰণে, দেশৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিবৰ কাৰণে এসপ্তাহ ৰ'ব লগা হয়। তাকো দেশৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি যোৱা যিকেইগৰাকী আমাৰ MP আছে তেওঁলোকক লগ পাই, তেওঁলোকক লগ কৰা যিখন ফটো, এইখনত তেওঁলোকে ফটো দুখন পোষ্ট কৰিয়ে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে টুইট কৰিলে। এতিয়া অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী যিকোনো সময়ত আহি থাকে, আমি ভাল পাওঁ, বেয়া নাপাওঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে এই তালিকাখন হাতত লৈয়ে থাকে। ঝুমুৰ চাবলৈ আহে, বাগৰুম্বা চাবলৈ আহে, বিহু চাবলৈ, আমি ভাল পাওঁ, বেয়া নাপাওঁ। দেশৰ প্ৰধানমন্ত্ৰী যিমান অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ আহিব, সিমানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে ভাল পাব। এ ফৰ আছাম বুলি যেতিয়া কৈছিলে তেতিয়াও অসমৰ ৰাইজে ভাল পাইছে। যেতিয়া কৈছিল যে উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মী, তেতিয়াও মানুহৰ বিৰাট এটা আশাৰ এটা বতৰা আছে। 5 বছৰত বান সম্পূৰ্ণৰূপে মুক্ত কৰি দিব। তাৰ পাছত আপোনালোকক ক'ব খোজা কথা এইটোৱে, এই যে তেওঁলোকৰ এখন সংকল্প পত্ৰ, এনেকুৱা এটা এডভাৰটাইজমেণ্ট কৰিছিলে। সংকল্প পত্ৰত 18,000 কোটি টকা বিনিয়োগ কৰি অসমক বান মুক্ত কৰিব। 18,000 কোটিতকৈ বেছি বান মুক্ত অভিযান তেওঁলোকে আৰম্ভ কৰিব আৰু অসমক বান মুক্ত কৰিব। কিন্তু এতিয়া কথা হ'ল যে বান মুক্তটো কৰিব পৰাই নাই, পুখুৰী খান্দি বান মুক্ত কৰিম বুলি কৈছিল। কিন্তু মূল কথাটো হ'ল যে অসমলৈ আহিবৰ কাৰণে 20 দিন লাগিলে কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী এগৰাকীক। অসমলৈ আহিবৰ কাৰণে, অসমৰ সম্পৰ্কত ক'বৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীক টুইট কৰিবৰ কাৰণে এসপ্তাহ সময় লাগে। এইটো কেনেকুৱা ধৰণৰ কথা? আৰু অসমৰ এই বান পৰিস্থিতিত ৰাইজে যেতিয়া পেকেজ বিচাৰিছে, আমাৰ পাব লগা পইচা দিবৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এইখন যদি চাই দেখিব, ইয়াত অসমক SDRF-ৰ পইচা, আমাৰ পাব লগা পইচা 389.35 কোটি টকা দিছে। অথচ য'ত য'ত বানপানী হোৱা নাই আপুনি হিচাপ কৰি লওক। গুজৰাটক 500 কোটি টকা দিছে, উৰিষ্যাক 500 কোটি টকা দিছে, মহাৰাষ্ট্ৰক 500 কোটি টকা দিছে, য'ত এতিয়া বানপানী হোৱা নাই। কিন্তু আমাক পাব লগা পইচা, আমাক প্ৰপ'জ আছে, প্ৰপ'জেল দিছে, SDRF-ৰ প্ৰপ'জেল আপুনি চাব। ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দি থোৱা ধন 2025-26 834.40 কোটি টকা। 2024-25তো যেতিয়া দিছিলে তেতিয়া 795.20 কোটি টকা, তেতিয়াও 716 কোটি টকাহে তেওঁলোকে মুকলি কৰি দিছিলে। 2023-24তো 756.80 কোটি টকা, সেইবাৰো তেওঁলোকে আবণ্টিত ধনৰ তেওঁলোকে সিদ্ধান্ত লোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে 680 কোটি টকা তেওঁলোকে আমাক দিছিল। এতিয়া কথা হ'ল যে এই ধৰণৰ দৃষ্টিভংগী দিল্লীৰ কিয়? আমি কিয় ক'ব লগা হয় যে বানপানী, এই ভয়ংকৰ বানপানীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নাহে কিয়? এই প্ৰশ্ন কিয় কৰিব লগা হয়? তাৰমানে আৰু মানুহ মৰিব লাগিব নেকি? হিচাপ দিব খুজিছো, 89 জন আপোনালোকৰ চৰকাৰী হিচাপ, তাতকৈ বেছি মানুহ মৰিছে। এখন মেনুৱেল, এখন চৰকাৰৰ এখন মেনুৱেল, ইয়াত কি ভাঙিলে কিমান পইচা পায়, মানুহ ঢুকালে কিমান পইচা পায় লিখা আছে। কিন্তু আমাৰ কথা হ'ল যে 2015 চনৰ মেনুৱেল, 2015 চনত ঘৰ বনাবৰ কাৰণে লগা ইটাৰ দাম, বালিৰ দাম, শিলৰ দাম, লোহাৰ দাম একে হৈ আছে নেকি 2026 চনত? মুখ্যমন্ত্ৰী ক'ব খুজিছো। গতিকে আমি ক'ব খুজিছো, কেবিনেট পাতি তাৎক্ষণিকভাৱে এখন মেনুৱেল সলনি কৰক। মানুহক 2026 চনৰ যিটো হাৰ, সেইটো সময়ত চাউলৰ দাম কিমান আছিল, আজি কিমান বাঢ়িলে? গেছৰ চিলিণ্ডাৰৰ দাম 420 টকা, 410 টকা আছিল, এতিয়া 1100 টকাতকৈ বেছি হ'ল।
গতিকে 3 গুণ 4 গুণ বাঢ়িছে, টেক্স বঢ়াইছে আপোনালোকে, একেবাৰে আপোনাৰ খাজানা বঢ়াইছে আপোনালোকে 5% 6%, টেক্স বঢ়াইছে অফুৰন্ত, আৰু জনগণে পাব লগা অধিকাৰ আপোনালোকে কমাই নিব 2015 চনৰ ভিত্তিত দিব, এইটো হ'ব নোৱাৰে। গতিকে এইখন মেনুৱেল ৰিলিফ দিব লগা, তেওঁলোকে যি পাব, এচিষ্টেঞ্চ পাব, তাৰ এই মেনুৱেলখন সলনি কৰি নতুন নিৰীক্ষত, নতুন নিয়মত সৰ্বসাধাৰণ জনগণক যাতে ক্ষয় ক্ষতিক তেওঁলোকে ক্ষতিপূৰণ দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন